নমস্কাৰ গুড মৰ্নিং 31/10/2001 তাৰিখে অসমত টেট পৰীক্ষা অনুষ্ঠিত হয় এলপি টেট আৰু ইউপি টেট লোৱাৰ প্ৰাইমেৰী এণ্ড আপাৰ প্ৰাইমেৰী এই পৰীক্ষাত মেথমেটিক্সৰ কি কুৱেশ্যনছ আহিছিল আৰু তাৰ সলিউশনছ কেনেকা হ'ব মই আজি তাক আপোনালোকৰ সৈতে আলোচনা কৰিম আপোনালোকে ভালকৈ মন দি ভিডিওটো চাওক এই পৰীক্ষাত নহলেও আহা পৰীক্ষাত এনেকুৱা ধৰণৰ কুৱেশ্যন আহে তাৰ কাৰণে যদি সহজভাৱে সলিউশনছ কৰিব বিচাৰে বা এনসাৰ কাৰেক্ট কৰিব বিচাৰে তেতিয়াহলে ভিডিওটো চাব আৰু অংকবোৰ বুজিবলৈ ট্ৰাই কৰিব এইখিনিতে মই এটা কথা ক'ব বিচাৰো যে যিকিটা কুৱেশ্যন আহিছে সেই গোটেইকিটা কুৱেশ্যন হৈছে বেসিক কনসেপ্ট ম্যাথমেটিক্সৰ যদি মূল ধাৰণাবোৰ জানে তেতিয়াহলে একেবাৰে সহজ কুৱেশ্যনছ বুলি ক'ব পাৰি এইবিলাক So মই উইদাউট এনি ডিলে আৰু বেলেগ বেছি একো কথা নকুৱাকৈ মই কেটামান কুৱেশ্যনছ প্ৰথমতে লিখি লৈছো মই এটা কৈ যিকিটা কুৱেশ্যনছ আহিছে গোটেইকিটা কুৱেশ্যনছ অলপ সলভ কৰি দিম আপোনালোকৰ কাৰণে এতিয়া এক নম্বৰ কুৱেশ্যনছটো দিছে চাওক 27 ডিভাইডেড বাই 9 ডিভাইডেড বাই 3 ইয়াতে এটা ব্ৰেকেট দি দিছে পুটে ইয়াৰ অপচন দিয়া আছে 3 6 9 27 হুইচ ইজ দ্য কাৰেক্ট তো এতিয়া সদায় মনত ৰাখিব যেতিয়া যিকোনো কাম কৰিব যদি ব্ৰেকেট থাকে ব্ৰেকেটৰ কাম ফাৰ্স্ট সো তেতিয়া কি হ'ব 27 ডিভাইডেড বাই 9 ডিভাইডেড বাই 3 27 ডিভাইডেড বাই সদায় যদি ব্ৰেকেটৰ মই কাম কৰো 9 ডিভাইডেড বাই 3 that is 3 আকৌ 27 ডিভাইডেড বাই 3 মানে 9 which one is the correct answer the 9 is the correct answer তাৰ মানে এটো সি অপচনত আছিল এটো এ এটো বি এটো সি এটো ডি প্ৰথম কেটা এ বি সি ডি এনেকে মই এবোৰ লেখা নাই শৰ্টকাট কৰি দিছো দিস ইজ দা আনসাৰ এটো সহজ কোৱেশ্চন মই ইমান আৰু ডিটেইলছ কব না যাও নেক্সট আহিছে এলসিএম দিছে 9 আৰু 15 ৰ এলসিএম টো আমি উলিয়াব লাগে তো 9 আৰু 15 ৰ এলসিএম কি হ'ব এটো চাও 9 আৰু 15 ইয়াক যদি মই 3 ৰে ডিভাইড কৰো ইয়াক 3 টাইমছ যাব 3 ৰে 5 বাৰ যাব আৰু ইয়াক না যায় গতিকে এলসিএম কিমান হ'ব এলসিএম হ'ব 3 ক্ৰস 3 ক্ৰস 5 তাৰ মানে 945 তো which is the answer 45 is the answer হ'ব এলসিএম এবোৰ একেবাৰে সহজ এলসিএম উলিওৱা এইচএফ উলিওৱা এবিলাক একেবাৰে ক্লাস 1 ৰ পৰা আপ টু 10 লৈকে আৰু তাৰ ওপৰ লেভেললৈকে এবিলাক লাগিয়ে থাকে সো এলসিএম উলিয়াব দিছে একদম সহজ এলসিএম কেনেকৈ উলিয়াইছো চাই লওক তাৰছত গোটেই কিটা পূৰণ কৰি দিব দিস ইজ এলসিএম লোয়েষ্ট কমন মাল্টিপল বুলি কয় কেতিয়াবা এলসিএফ বুলি কওঁ আমি লোয়েষ্ট কমন ফ্যাক্টৰ বুলি কওঁ হেটো তে এলসিএম দিছে এটো মই দেখাই দিলো লোয়েষ্ট কমন মাল্টিপল কমন কিটা লৈ ললো হ'ব So next আহিছে how many 4 digit numbers are there between 999 and 3000 999 আৰু 3000 ৰ ভিতৰত 4 অংকৰ কিমানটা সংখ্যা আছে তে 4 অংকৰ সংখ্যা হবৰ কাৰণে মই আকৌ কৈ দিছো how many 4 digit numbers are there between 999 to 3000 4টা অংকৰ সংখ্যা 9999 ৰ পিছত কিমান হ'ব 1000 হ'ব 1000 হ'ব দেন তাৰপিছত কিমান হ'ব 1001 হ'ব ডট 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 গৈ 3000 নহয় 3000 ৰ 2999 এতিয়া ইয়াৰ পৰা কিমানটা সংখ্যা আছে তেটো মই উলিয়াবৰ কাৰণে শৰ্টকাট এটা মেথড আছে টোটাল নাম্বাৰ মই লিখি দিছো টোটাল নাম্বাৰ ইজ ইকুৱেল টু ফৰ্মুলা লিখি দিছো মই ফাৰ্স্ট টাৰ্ম প্লাস লাষ্ট টাৰ্ম ডিভাইডেড বাই 2 তে এতিয়া তুমি ফার্স্ট টার্ম কৰা 1000 প্লাস লাস্ট টার্ম হৈছে 2999 ডিভাইডেড বাই 2 তে কিমান হ'ব 3999 ডিভাইডেড বাই 2 তাৰ মানে ডিভাইড কৰি দিলে এটো পাবাগৈ তুমি 399 ক 2 ৰে ডিভাইড কৰি দিয়া 3999 2 ৰে ডিভাইড কৰা এবাৰ গল 2 19 হৈ গল 9 18 হৈছে 18 সৰি এটো 9 হ'ব 18 আকৌ আহিব আকৌ দিলা 9 বাৰ এটো 9 আহিলে 18 আহি গল সো ইয়াতে 1 আহিলে এনেকৈ গৈ থাকিব হ'ব না সৰি অলপ এটা ভুল হৈছে টেকনিক সৰি এটো ধৰণে এনেকৈ কৰিলে নোলাব মই
লাষ্ট টার্ম হয়েছে এটো লাষ্ট টার্ম L ইজ ইকুয়াল টু এটা ফর্মুলা আছে a plus n minus 1 d n হয়েছে নাম্বার অফ টার্মস সো ইয়াত L এর মান কিমান L হয়েছে 2999 a হয়েছে ফার্স্ট টার্ম মানে 1000 প্লাস n এর মান আই ডোন্ট নো d হয়েছে কমন ডিফারেন্স 1001 এর পৰা 1000 গলে 1 থাকিব এতিয়া তুমি ক্যালকুলেশন কৰা 2999 is equal to 1000 plus n minus 1 okay so 2999 plus 1 is equal to 1000 plus n tamane 3000 upor 1 gole 2000 is equal to n sorry tamane n or value to 2000 hobo eto moi APC jor upor base koi pelai kori deso APC jor last term to ami pai goisu first term pai goisu number of terms to uliabo lage and aru method belek method to ase koribo para moi etu ekdom easy paisu moi nije koribole so etu moi kori deso tumalkor karone so n or man 2000 june 2000 or tick korisa hi mark pala aru okay next aru eta questions dise sao moi x is equal to amak eta questions di ase ekita moi musi diu এতিয়া x is equal to sin number to কি কৈছে x is equal to 9 plus 4 root 5 তো ইয়াৰ পৰা মই 1 by x উলিয়াও তাৰ মানে 9 plus 4 root 5 ইয়াক অপোজিট দি পেলাই মই পূৰণ কৰি দিও 9 minus 4 root 5 সো এটো কিমান হ'ব 9 এটো হৈ যাব a plus b a minus b তাৰ মানে a square minus b square মোৰ থাকে আছে ন সবৰে a plus b is equal to a square minus b square so 81 aru epine hoy gol 5 4 4 16 16 5 80 9 4 root 5 tamanne 9 minus 4 root 5 ahi gol 1 by x or value etia amak ki uliabo dise a value to uliabo dise to a value to uliabor karone dhoi lua let y is equal to root x minus 1 by root x yak whole square koi dia te ax plus 1 by x minus 2 আহি যাব এটো a plus b whole square formula যদি ভাঙি দিয়া চাইলো কি কইছো বুজি পাইছাই সাগে ওকে সো x or value to কিমান 9 plus 4 root 5 1 by x or 9 minus 4 root 5 minus 2 gone 18 18 পৰা 2 গলে 16 y square is equal to therefore y is equal to হৈ যাব গৈ root 16 তাৰ মানে 4 this is the answer একেবাৰে সহজ অংক দিছে সো মই এটা চাৰিটা অংক কৰি দিলো নেক্সট আকৌ চাৰিটা অংক মই লৈ লৈছো স্ক্ৰিনশ্বট মাৰি লোৱা যদি দিগদাৰ হৈছে পটকৈ পিছত আৰু এবাৰ ঘৰত নিজে ট্ৰাই কৰিব পাৰিবা সলভ কৰি নেক্সট 6 নম্বৰ কোৱেশ্চনছ টু কি দিছে with the help of which three angles a triangle cannot be constructed তলত সোয়াসন a অপশন or b অপশন c অপশন d সবতে তিনটা অ্যাঙ্গেল দিয়া আছে কইছে এই তিনটার কোন কেইটাটো দি অ্যাঙ্গেল কনস্ট্রাক্ট কৰিব নোৱাৰি তে এটাই নিয়ম আছে আমি সবে জানো ট্রায়াঙ্গেল এটো যদি a b c হয় দিস ইমপ্লাইজ a plus b plus c is equal to কিমান হ'ব লাগিব সবে কি জানো আমি তিনটা কোণৰ sum of angles of a triangle is equal to 180 ডিগ্ৰী এতিয়া যদি 180 ডিগ্ৰী হয় তেতিয়া হলে ট্রায়াঙ্গেল ফর্ম কৰিব পাৰিম 180 ডিগ্ৰী কৈ যদি বেছি হৈ যায় তেতিয়া হলে বা কম হৈ যায় তেতিয়া হলে আমি অ্যাঙ্গেল এটা ফর্ম কৰিব নোৱাৰি এনি হাউ তিনটা অ্যাঙ্গেলৰ মান 180 ডিগ্ৰী হ'ব লাগিব গতিকে এগিটা নিজে চেক কৰি চাবা তা হোৱাট ইজ দা কারেক্ট আনসার আনসারটো হ'ব গৈ এ এটো ট্রায়াঙ্গেল ফর্ম কৰিব নোৱাৰি এটো যোগ কৰি চোৱা 75 55 কিমান হ'ব 13 আৰু 60 to 90 সেইটো চোৱা তিনটা অ্যাঙ্গেল বেলি A option to যেটো option আছে হেতু তিনটা অ্যাঙ্গেল মেলি 190 ডিগ্ৰী হৈ যায় 190 ডিগ্ৰী হৈ গলে তাৰ মানে এই তিনটা কোণৰ দ্বাৰা আমি ট্রায়াঙ্গেল ফর্ম কৰিব নোৱাৰো বাকি কিটা তুমি ট্রায়াঙ্গেল ফর্ম হ'ব এটো ক্যালকুলেশন কৰি চালে হৈ গল মই এটা কৰি চাই দিছো প্ৰসেসটো শিকি লোৱা ভালকৈ মুঠতে জানি লবা তিনটা অ্যাঙ্গেলৰ সমষ্টি এটা ত্ৰিভুজৰ তিনটা কোণৰ সমষ্টি 180 ডিগ্ৰী যেটোৱে হৈছে যেটো বা বেছি হ'ব বা যেটো কম হ'ব এটা নোৱাৰিব সো এক নম্বৰ অপশনটো আহি আছে ইয়াত মই দেখাই দিলো 190 ডিগ্ৰী হৈছে তা অপশন এ ইজ কারেক্ট the even prime number is যুগ্ম মৌলিক সংখ্যাটো কি একেবাৰে সৰু বুলি ক'ব পাৰি এটো সবে জানা known fact এটো হৈছে 2 the answer is 2 কি অপশনত আহি আছে সি অপশনটোত আহিব মানে
দ্য ইভেন প্ৰাইম নাম্বাৰ ইজ সুধিছে 0 দিছে 1 দিছে 2 দিছে 3 হৈছে এনসাৰটো কিমান আহিব 2 আহিব এনসাৰ ইভেন প্ৰাইম নাম্বাৰ অপশনটো সি আহিব যোনে যোনে সি দিছা হি 1 মাৰ্ক পালা আৰু যোনে যোনে সি নিদি বেলেগৰ টাক মাইছা হি আলু পাবা পৰীক্ষাত ওকে সো নেক্সট আৰু এটা কোৱেশ্চনছ লৈছো দ্য side of a square is half তে ইয়াৰ পেৰিমিটাৰ উলিয়াব দিছে ইজুকাল টু কোৱেশ্চন মাৰ্ক এটো ইয়াৰ অপচন কি দিয়া আছিল মই কৈ দিছো 1 2 1 দিছে 2 দিছে 1/2 cm দিছে দেন আৰু কি দিয়া আছে 2 1/2 cm দিছে সবতে cm দিয়া আছে the side of a square দিয়া আছে the side of a square a is equal to তামানে half দিয়া আছে what is perimeter square or perimeter কি ফর্মুলা আছিল perimeter of a square কি is equal to 4a বুলি কয় মই দেখিবা 4a মানে 4 cross half তামানে 2 cm this is the option is 2 তামানে आंसर b আহি যাব জুনে জুনে b ডাক কৰিছা b গুগল কৰিছা কি শুদ্ধ পাবা ওকে so this is the answer the next আকৌ মই চাৰিটা কোৱেশ্চনছ লৈ লৈছো এই কোৱেশ্চনছ কিটা চোৱাচোন এটো কোৱেশ্চনছৰ in which year NME ICT was launched etu ki national missions on education through informations and or koi this informations and communication technology mo ako ebar koiso NME ICT ki bostu national missions on educations through informations and communication technology was launched ketia korisile etu option hobo 2009 june disa 2009 tar karone shuddho hobo aru kune launch korisile ministry of HRD government of india human resource development ajikal to etu department of education bole koy agote HRD asile so etu 2000 launch of apply korisile launch etu 2009 june lekhisa hi shuddho next 40 questions number 2 ji question textbook or number dise moi etu di disu 14 number how many lines can be drawn through two given points দুটা বিন্দুৰ মাজেৰে কেইডাল লেখা টানিব পাৰি এটো এটা বিন্দু ললা এটো এটা বিন্দু ললা জয়েন কৰি দিলা এডাল লাইন এটা সো देयर इज only one line দুটা বিন্দুৰ মাজেৰে মাত্ৰ এডাল লেখা টানিব পাৰি সো যদি 1 কোনোবাই টিক মাৰি আহিছা তেতিয়া হলে হি শুদ্ধ তাৰ কাৰণে গোটে মাৰ্ক পাবা যদি 2 দিছা ভুল 3 দিছা ভুল 4 দিছা full wrong your answer is wrong except one is the correct answer the common factor of 12 and 30 12 and 30 common factor ki ki eta 12 ho kenaka lekhibo pari soason 12 is equal to 2 6 2 3 that is 12 is equal to 2 cross 3 similarly 30 2 15 3 5 তামানে 30 is equal to 2 cross 3 cross 5 তে এই দুটাৰ পৰা এটা আহিলে 2 cross এই 3 পৰা আহিলে কি কৈছে কমন ফ্যাক্টৰ বুলি কৈছে ইয়া বাইলে 3 তামানে आंसर হ'ব গৈ 6 so 6 কোনো 6 হ'ব आंसर so 6 তামানে আহিব এটো দিস ইজ দা आंसर এটো a অপচনত আছিল এটো বি অপচন মই আকৌ কৈছো এটো সি অপচন এটো ডি অপচন মই লিখি থাকা নাই বিলাক দিঘলিয়া হৈ যাব ভিডিওটো 6 ইজ দা কারেক্ট आंसर জুনে 6 ডাক মাৰিছা ইউ উইল গেট 1 মার্কস হল বাকি কেটা আলু পাবা পৰীক্ষাত নেক্সট আৰু এটা কোৱেশ্চনছ দিয়া আছে এটো মই চাও the volume of a cube is 64 l cube volume of a cube is equal to l cube বুলি কম আমি হৈছে এটা আমাক 64 বুলি দিয়া আছে তাৰ মানে 64 centimeter cube is equal to l cube তো therefore l is equal to কিমান হ'ব এটো 4 হ'ব তো आंसर এইটো 4 centimeter দিয়াই আছে একেবাৰে সহজ মই যিখিনি অংক কৰি পেলাই গম পাইছো এই গোটেখিনি অংক তুমি টেট ক্লিয়াৰ কৰিবৰ কাৰণে ক্লাস 1 অৰ পৰা ক্লাস 10 লৈকে যদি ম্যাথমেটিক্সৰ বুক গোটেই কিখান এনসিআরটি টেক্সট বুক কিখান লৈ লোৱা বা বেলেগ নরমাল বুক হলেও হ'ব ক্লাস 1 অৰ পৰা ক্লাস 10 লৈকে চলা যদি অংকখিনি সলভ কৰিব পাৰিছা ইউ ক্যান ক্র্যাক এনি টেট এক্সাম
বা ইন আদাৰ লেংগুৱেজত যিকোনো কম্পিটিশ্যন এক্সামো ক্ৰেক কৰিব পাৰিবা তুমি আৰু ইয়াতেতো মই দেখিছোঁ গোটেইকেইটা এইবোৰ চব 1 2 3 4 5 6 7 ৰ কনসেপ্ট ইয়াতে লাগি আছে সিন্স ইট ইজ এ এলপি টেট এটো এলপি টেটৰ আহিছিল দেই মনত ৰাখিবা এলপি টেট কোৱেশ্চন এটো এলপি টেটৰ কোৱেশ্চন পেপাৰ এখন মই ইউপি আপাৰ প্ৰাইমেৰী খান পাছত সলভ কৰি দিম নেক্সট আজি মই এলপি টেটৰ কোৱেশ্চনছ খিনি সলভ কৰি আছো এটো ক্লিয়াৰ হৈ গল ওকে লাগিলে স্ক্ৰিনশ্বট এটা মাৰি লোৱা নেক্সট কোৱেশ্চন যাম মই এতিয়া নেক্সট কোৱেশ্চন চোৱা কি দিছে 43 নম্বৰ কোৱেশ্চনছ আহিছিলে দ্য এৰিয়া অফ এ স্কোয়াৰ অফ সাইড এ এটা বৰ্গৰ কালি হৈছে এ স্কোয়াৰ অন কথা একো নাই সিম্পল এনসাৰ এটো এ স্কোয়াৰ এটো এনসাৰ হ'ব এটো আমি জানো এই ফৰ্মুলা ৰেডিমেড ফৰ্মুলা বৰ্গৰ কালি ইজ ইকুৱেল টু এ স্কোয়াৰ নেক্সট টু সোৱা কি দিয়া আছে তোমাক LCM and HCF of two numbers B LCM দিয়া আছে 276 and 3 respectively if 1/3 number is 23 তাৰে দুটা সংখ্যা যে এটা হৈছে আনটোৰ 1/3 ওকে তে দেন দা আদাৰ নাম্বাৰটো আমি উলিয়াব লাগে ইয়াতে এই অংকটোৰ কৰিবৰ কাৰণে LCM চোৱাচোন আমাক কি দিয়া আছে LCM is equal to 276 আৰু HCF highest common factor lowest common multiple is equal to 3 দিয়া আছে আমাক তাৰে দুটা নম্বৰ আমি লাগিব এই দুটাৰ এটাৰ ক্যাৰেক্টাৰ কি কৈছে এটা আনটোৰ 1/3 তে 1/3 হ'ব কাৰণে 23 ক্ৰস 3 তাৰ মানে কিমান হ'ব 69 ক 3 ৰে ডিভাইড কৰা 23 পাই যাব মই আদাৰ লেংগুৱেজত হিন্টছ এটা দি দিছো মই তো টেকনিক কৰি উলিয়াই দিলো বুজি পাইছানে তাৰ মানে 69 ক যদি 3 ৰে তুমি ডিভাইড কৰি দিয়া 1/3 বুলি কৈছে তেতিয়া 23 ওলাই যাব তাৰ মানে এটা সংখ্যা হৈ গল 69 ওকে তে এতিয়া আমি কি জানো ফৰ্মুলা আছিল জানো LCM cross HCF is equal to product of two numbers therefore LCM kiman 276 cross HCF 3 product of two numbers 69 cross x that is x is equal to 276 cross 3 divided by 69 what is the answer eto cancel koiba answer ulai jabo 12 this is the answer C option to correct eto অংকৰ একেবাৰে সহজ অংক এটো এটা ৰেডিমেড ফৰ্মুলাই আছে LCM and HCF is equal to product of two numbers বুলি কয় হল আৰু ইয়াতে 1/3 টো হৈছে এটা আনটো 1/3 তাৰ মানে 1/3 23 কেতিয়া আহিব যেতিয়া সংখ্যাটো 69 ক ডিভাইড বাই 3 কৰিবা যেতিয়া 23 আহি যাব so this is the formula this is the right answer next আৰু এটা which of the following is a proper fraction কাক কয় অসমীয়াত কয় প্ৰকৃত ভগ্নাংশ ওপৰটো কয় নিউমাৰেটৰ তলৰটো কয় ডিনোমিনেটৰ সদায় ওপৰ নিউমাৰেটৰ মানে লব আৰু তলৰটো কয় অসমীয়াত হৰ তে এতিয়া ওপৰৰ পাৱাৰ কিটা চোৱাচোন এই কেইটাৰ গোটেইকেইটা ওপৰৰ পাৱাৰতে নিউমাৰেটৰটো ডিনোমিনেটকৈ ডাঙৰ হলে অপ্ৰকৃত আৰু এইটো ইম্প্ৰপাৰ আৰু এইটো চোৱাচোন নিউমাৰেটৰটো ডিনোমিনেটৰতকৈ সৰু গতিকে এইটো হৈছে proper fraction this is the correct answer এইটো হৈছে proper fraction this is the correct answer এইটো proper fraction হ'ব মই আকৌ কৈ দিছো নিউমাৰেটৰ ডিনোমিনেটৰ ওপৰটো লব অসমীয়াতকৈ তলৰটো হৰ ওপৰৰ পাৱাৰটো যদি তলতকৈ ডাঙৰ হয় তেনে এইকিটা ডাঙৰ এইকিটা কয় অপ্ৰকৃত ভগ্নাংশ ইম্প্ৰপাৰ আৰু যদি ওপৰৰ নিউমাৰেটৰটো ডিনোমিনেটৰতকৈ সৰু হয় তেতিয়া হলে কয় তাক proper fraction প্ৰকৃত ভগ্নাংশ এইটো হাফ which of the following is a proper fraction উলিয়াব দিছে proper fractions ওকে জুনে 1/2 অৰ্থাৎ এ অপচনৰ টিক মাৰিছা yes this is correct answer হ'ব নেক্সট চাও কি দিয়া আছে আৰু এতিয়া নেক্সট 46 নম্বৰ কোৱেশ্চনছ কি দিছে চোৱাচোন the diameter of a cylinder is 5 cm বুলি 5 cm বুলি কৈছে diameter দিয়া আছে 5 cm ইয়াৰ পৰা মই ৰেডিয়াস উলিয়াব পাৰিম ৰেডিয়াস কি হ'ব 5/2 ওকে ৰেডিয়াস পালো ভলিউম অফ সিলিন্ডাৰ দিয়া আছে ভলিউম অফ সিলিন্ডাৰ মানে ভলিউম is equal to pi r square h pi মানে 22/7 r হৈছে ৰেডিয়াস আৰু h মানে হাইট আমি কেটো হাইটটো উলিয়াব লাগে এই হাইটটো আমাক উলিয়াব দিছে তে ভলিউম কিমান দিয়া আছে
650 পাই মানে 22/7 আৰৰ মানটো হৈছে 5/2 হোল স্কয়াৰ h ৰ মান I don't know therefore 650 is equal to 22/7 cross 25/4 cross h এতিয়া ইয়াৰ পৰা h is equal to কিমান হ'ব 650 cross 28 divided by 22 cross 25 এটো ক্যালকুলেশন কৰিবা এটো आंसर তো হ'ব 33 হ'ব आंसर 33 point something হ'ব आंसर অপশন তো আহিব তোমালোকক মই কৈ দিছো 33 অপশন 33 কোড দিয়া আছে অপশন তো সি অপশন তো তোমাৰ 33 অপশন তো দিয়া আছে দিস ইজ দা কারেক্ট आंसर 33 point something আহিব ডিভাইড কৰিবা পাই যাব নেক্সট আৰু এটা কোৱেশ্চনস কৈছে এটো একদম ইজি ফৰ্মুলা মনত ৰাখিবা volume of a cylinder is equal to pi r square h then which of the following is not a factor of 68 তোমাক 2 দিছে 4 দিছে 6 দিছে 17 দিছে ইয়াৰ ভিতৰত 68 ৰ ফ্যাক্টৰ কোনটো নহয় উলিয়াব লাগে তে আমি ইয়াকে কেনেকে কব পাৰো এটা বস্তু চোৱা 68 টুক মই কেনেকে কৈ দিছো এটো চোৱাচোন 68 is equal to মই এনেকে লিখিব পাৰো 1 cross 68 okay this is correct again 68 is equal to 2 cross 3 4 yes 34 এনেকেও লিখিব পাৰি then 68 is equal to 4 cross 17 yes this is তুমি another factor 4 আহি আছে তো সোয়াসন ইয়াতে 2 আহিলে yes 2 টো আহি আছে এটো 2 আহি আছে ইয়াত 4 দিছে এটো 4 ফ্যাক্টর হৈ আছে হল 17 আছে ইয়াতো 17 এটা ফ্যাক্টর এই কিটাৰ ভিতৰতে তুমি দেখিছা 6 to 9 so option is correct is 6 এটো হৈ যাব সি অপশনত which is not a factor of 68 68 ৰ ফ্যাক্টর 6 নহয় কেতিয়াও এনেকে কৈ চাব পাৰা বা ডিভাইড কৰি চালেও হল ফ্ৰেকশন আহি যাব বাকি বিলাকৰ ফ্ৰেকশন নাই 2 ৰে এক ডিভাইড কৰিব পাৰা 4 ৰে ডিভাইড কৰিব পাৰা 17 ৰে ডিভাইড কৰিব পাৰা আৰু শৰ্টকাট টেকনিক আছে 6 ৰে ডিভাইড কৰিব নোৱাৰা কইলে এটো পইণ্টত আহি যাব সো ইট নট এ ফ্যাক্টৰ হৈ যাব নেক্সট আৰু এটা কৈছিলে দা ফাৰ্স্ট 4 মাল্টিপলস অফ 7 তে কি হ'ব 1 cross 7 2 cross 7 3 cross 7 4 cross 7 option june etu likhisila 7 14 21 28 etu most probably option to my side is option ki hot asile option etu 48 number option is the yes 48 number seat asil etu answer seat e ahise option 48 number yes tar besote aru eta disil etu onko ki ase প্ৰমাণ কৰিব পূৰণ কৰিব দিছে কস ভ্যালুয়েশন কৰিব মুখতে কৰিব পাৰি এবিলাক অংক 8 নম্বৰ 72 72 পাতিলা ইয়াত দশমিকৰ পিছত কেইটা সংখ্যা আছে চোৱা ইয়াত আছে 1 2 3 ইয়াত এটা লৈ 4 72 00.0 this is the correct answer এটো आंसर অপশন নম্বৰ কি হত আছিল 49 অপশন টু হৈছে এটো আহিছে ডি অপশনত এটো কারেক্ট হৈছে ডি 4 তামানে মই এত লিখি দিছো 46 সিট আহি আছে 47 আহি আছে সিট এটো সি 48 to সি অপশনত आंसर আহি আছে সো 49 অর ডি অপশন আহিছে বেছি নাই আৰু একিটাই আছে আৰু একিটা পাৰ হজ নেক্সট আৰু কিটা মই লৈ লৈছো কি আহিছে চাও আকৌ 50 পৰা 54 লৈকে লৈ লৈছো এটা নেক্সট 52 ত খুদিছে হাউ মেনি এলিমেন্টস আৰ देयर ইন এ ট্ৰায়াঙ্গল 3 4 5 6 দিয়া আছে triangular parts কেটা এটো triangle যদি তুমি draw কৰা ইয়া তিনটা sides তিনটা angle total কিমান হ'ব এটা triangular কিমান তিনটা sides তিনটা angle তাৰ মানে 6টা জুনে ডি অপশন দিছিলা তাৰ কাৰণে শুদ্ধ आंसर নহলে ভুল নেক্সট কি কৈছে which of the following is not an odd number odd number নহয় এতিয়া ইভেন নাম্বাৰ উলিয়াবলৈ আৰু odd number উলিয়াবৰ কাৰণে এটাই অপশন আছে জিবুৰ সংখ্যাক 2 ৰে ডিভাইড কৰা নাম্বাৰ ডিভাইডেড বাই 2 ইজ ইকুয়াল টু যদি ৰিজাল্ট পোৱা উইথ নো প্লাস ৰিমাইন্ডাৰ যদি থাকে ৰিমাইন্ডাৰ থাকিলে ইট ইজ এন অড নাম্বাৰ
ওকে সো আৰু যদি ৰিমাইন্ডাৰ নাথাকে ইট ইজ এন ইভেন নাম্বাৰ তো এইকেইটা তুমি ডিভাইড কৰি পেলাই চাব পাৰা তোমাৰ এনসাৰটো আহিব গৈ not an odd number বুলি কৈছে 2 to 5 ক ডিভাইড কৰা 3f সবতে ৰিমাইন্ডাৰ আহিব 370 ত নাহে মই একদম সিম্পল ল্যাঙ্গুৱেজত কৈছো 370 ক 2 ৰে ডিভাইড কৰি দিয়া চাবা এটা 370 ডিভাইডেড বাই 2 হলে কিমান হ'ব 2 1 2 17 2 ৰে 8 16 8 oswa 185 it is not an odd number it is an even number baki gote kita odd number hobo divisible by 2 kora reminder thakibo bhag shekh thakibo okhomiyat koy etu option correct t2 option correct tabesot 5 men complete a work in 10 days 5 জন মানুহে এটা কাম 10 দিনত কৰে তোমাক খুদিছে এজন মানুহে সেই কামটো কিমান দিনত কৰিব সেইটো এটো গণ্ডগোল সবতকে এটো অংকৰ এনে দেখাত বৰ সৰু নিছে সহজ নিচিনা লাগে পাঁচটা মানুহ এটা কাম 10 দিনত কৰে তাৰ মানে এটা মানুহে কৰিব 5 পূৰণ 10 তাৰ মানে 50 দিন লাগিব তাৰ কাম কৰিবলৈ এটো একদম সিম্পল নলেজৰ মই এটো বুজাই না থাকো সো অপচন এ ইজ কারেক্ট জুনে এ দিছা হি মিছিকে হাঁহি মাৰিব পাৰা আৰু জুনে বাকি কিটা দিছা হি অলপ পানী খাই লব পাৰা নো প্ৰবলেম নেক্সট আহিলে the average of the first 5 multiple of 9 first 5 multiple of 9 বুলি কৈছে এভারেজ তো উলিয়াব দিছে তাৰ কাৰণে কি কৰিবা এভারেজ ফার্স্ট মাল্টিপল অফ 9 তে 9 উলিয়াবৰ কাৰণে সোৱাচোন মই দেখাই দিছো 9 অৰ ফার্স্ট 5 হল 9 ক্রস 1 9 ক্রস 2 9 ক্রস 3 9 ক্রস 4 9 ক্রস 5 তাৰ মানে 9 18 27 36 9 5 45 ওকে এতিয়া first 5 multiple of 9 তাৰপিছত এভারেজ তো উলিয়াব দিছে এভারেজ উলিওৱাৰ দুটা টেকনিক আছে এই গুটেই কিটা যোগ কৰি পেলাই 1 2 3 4 5 এৰে ডিভাইড কৰি দিয়া আদাৰৱাইজ আৰু এটা টেকনিক আছে ফার্স্ট নাম্বার প্লাস লাস্ট নাম্বার ডিভাইডেড বাই 2 কৰি দিয়া কিমান হ'ব 9 5 14 4 1 5 2 ৰে কৰিলে 7 27 this is the answer b is the correct answer এটো টেকনিক আছে কই লইলা তুমি যদি ইজি কই হৈছে ইমানটো সময় না থাকিব গোটেই কিটা যোগ কৰি ডিভাইডেড বাই 5 ও কৰিব পাৰা আদাৰৱাইজ এভারেজ উলিয়াবৰ কাৰণে ফার্স্ট নাম্বার প্লাস লাস্ট নাম্বার ডিভাইডেড বাই 2 কৰি দিয়া সরি आंसर 72 নহয় 27 is the correct answer okay 54 to কি খুদিছা তোমাক choose the number which is different from others in the group ইয়াতে তোমাক চাৰিটা সংখ্যা দিয়া আছে 25 36 64 78 কোন কেটাৰ মিলি থাকা নাই এটা একদম সহজ 25 ক 5 স্কয়াৰ 36 ক 6 স্কয়াৰ 64 ক 8 স্কয়াৰ 70 ক পারফেক্ট স্কয়াৰ লিখিব নোৱাৰো দিস ইজ দা অড দিস ইজ দা অপশন ডি এটো বুজি পালা মই আকৌ কৈ দিছো ইয়াৰ ভিতৰত অমিলটো উলিয়াব লাগে মিলি কিন কোন আছে 25 can be written as 5 square perfect square 36 6 square 64 8 square 78 you cannot write as a perfect square so 78 is the correct answer according to the given questions who choose the number which is different from the others in the group others okay last taro sarita questions ase neki ekita moi solve kori disu padabo acha etia next eta questions koise a and b are two fixed points 5 cm apart a aru b দুটা বিন্দু ইহতৰ মাজত কিমান কৈছে 5 cm apart বুলি কৈছে then c is a point on ab such that ac is equal to 3 cm এখিনি আপা 3 cm তেতিয়া হলে তাৰপিছতে কি কৈছে if the length of ac is increased by 6% বুলি বহাই দিয়া গৈছে আচ্ছা then the length of decrease cb আচ্ছা সোচোন এই বিন্দুটো যদি 5 cm এখিনি 3 আৰু cb কিমান হ'ব 2 cm হ'ব হয়নে এটো আমি ডায়াগ্রামৰ পৰা পাই আছো নিউ এসি তামানে 3 cm প্লাস কিমান পার্সেন্ট বহাই দিছে 6% অফ এসি তামানে 3 প্লাস 6 বাই 100 ক্রস 3 তামানে এটো ক্যালকুলেশন কৰিলা তুমি গম পাবা গৈ ক্যালকুলেশন মই কৰি দি নাথাকো এটো পাবা গৈ 3.18 সরি 3.18 তামানে 6% যদি বহাই দিয়া এসি টু কিমান বাহি যাব 3.18 বাহি যাব তেতিয়া যে নিউ এসি টু যে 3.18 হল সিবি টু আৰু কমি যাব কেনেকে কমি যাব নিউ সিবি কি হ'ব
কিমান পাৰ্চেণ্ট কমি যাব 3.118 minus 2 that is কিমান পইণ্ট 1.82 সেন্টিমিটাৰ হৈ গ'ল এতিয়া তোমাক কৈছে ইন পাৰ্চেন্টেজত উলিয়াব দিছে এটো sorry এক সেকেন্ড কনফিউজ ক্লিয়াৰ হৈ লোৱা ভুল হৈছে আচ্ছা এটা তুমি চোৱা যদি এসি টো 6% ত বৃদ্ধি কৰে তেতিয়া হলে নিউ এসি কিমান হ'ব 3.180 হ'ল তেতিয়া বিসি টো তেতিয়া আকৌ কি হ'ব বিসি কিমান হ'ব বিসি টো টোটাল 5 minus 3.18 তাৰমানে কিমান পাবা 1.82 সেন্টিমিটাৰ পাম তেতিয়া মই তেতিয়া বিসি টো আহিব এটো বিসি ঠাইত তুমি এটা কাম কৰা ইয়াত সিবি বুলি দিছে যেটো লিখিছে সিবি দি দিয়া তাৰমানে সিবি টো হৈ যাব 1.82 সেন্টিমিটাৰ এতিয়া সিবি ৰ পাৰ্চেন্টেজ টো উলিয়াব লাগে তে সিবি কিমান হাৰত ডিক্ৰিজ হ'ল আগতে আছিল 2 সেন্টিমিটাৰ নিউ সিবি কিমান হ'ব 2 minus 1.82 সেন্টিমিটাৰ তাৰমানে এটো হ'ব গৈ 0.18 সেন্টিমিটাৰ এটা 0.18 সেন্টিমিটাৰক পাৰ্চেন্টেজত তুমি লৈ যোৱা পাৰ্চেন্টেজত নিবৰ কাৰণে 0.18 divided by 2 cross 100 কৰি দিয়া এটো ক্যালকুলেশন কৰিবা আনসাৰটো পাবা গৈ 9% আহিব so 9% is the correct answer this is screenshot মাৰি লোৱা ঘৰত ধুনিয়াকে বুজি পাই যাব মই ভিডিওটো লম্বা হ'ব কাৰণে মই শৰ্ট কৰি আছো নিউ এসি 3 cm plus 6% of এসি জয়েন কৰি দিছো 3.8 তেতিয়া সিবি টো কিমান হ'ব 1.82 আগৰ সিবি আছিল 2 পৰা এটো বেক কৰিলো তাৰমানে 0.18% কমিব তাক পাৰ্চেন্টেজত লৈ গৈছো 9% তাৰমানে কমি যাব এটো কৰি নিদো এটো আৰু কি কৰি দিম 88 তো ইয়াতে হৈ যাব 88 হলে 7 এ 8 পুৰণ 11 8 cross 11 কৰিবা এটো হ'ব 77 minus 11 গুছি গলে 64 এটো ক্যালকুলেশন কৰি লবা পাই যাবা ঘৰত এটো আৰু মই কৰি নেদু আৰু এটো অংকও একদম ইজি এটো সোৱা 2994 divided by 14.5 is equal to answer দিয়ে দিছে এটো 1.172 যেতিয়া এটা পইণ্ট আহিছিল তেতিয়া ইয়াত কোনো আনসাৰ নাই 1.172 আহিছে তে 29.4 ত ইয়াত কেটা আহিছে পইণ্ট কেটা আহিছে চাৰিটা আহিছে চাৰিটাত কিমান হ'ব যদি এটাত থাকোতে এটাও নাই একেবাৰে আৰু ইজি অংক এটো হৈ আছে তুমি এটো যদি দিগদাৰ পাইছা এই মডেলটো কৰিব পাৰা 29 অংকটো মই আকৌ এবাৰ চাই লৈছো 2994 divided by 14.5 is equal to পাবা গৈ 172 okay so ইয়াতে ক্যালকুলেশন যদি কৰা এটো ইয়াতে is equal to আহি যাব তাৰ পিছত 29.94 divided by 1.45 this is can be written as 2994 divided by 145 দুটা উঠি গৈছি গল পইণ্টত এটা পইণ্ট থাকোতে এটাও নাছিলে ইয়াতে এটা না গটিকে 117.2 আহিব এটো ডিভাইড কৰিবা ঘৰত মই কৈ দিছো आंसर সব এটো যদি ডিভাইড কৰা এটো সোৱাচোন এটা পইণ্ট থাকোতে এটাও নাই কি হৈ গল পইণ্ট এটা যেতিয়া আছিল পইণ্ট এটাও নাই গটিকে এতিয়া পইণ্ট যেহেতু নাই আৰু 0 টো ইয়াৰ পৰা নাই কি হৈ যাব সো 17.2 আহিব आंसर মোৰ মতে মইটো 100% কাৰেক্ট 17.2 আহিব आंसर আৰু এটা কৈছো a shopkeeper makes his goods 30% above his cost price but allows a discount on 10% at the time of sale his gain is to উলিয়াব লাগে কিমান এটো এটা কনসেপচুয়াল বেস অংক একেবাৰে সহজ নহয় আৰু অলপ মাথাটো খটুৱাব লাগিব a shopkeeper makes his goods 30% above তাৰমানে ধৰি ললো shopkeeper জনে cost price কিমান দি কিনি আনিছে সিপি বুলি লিখি লৈছো মই 100% let 100 rupees 100 টকাত কিনি আনিছে তেতিয়া মার্কেট প্রাইস কি হ'ব মার্কেট প্রাইস তেও কি কৰিছে 30% বহাই দিছে তাৰ মানে 130 rupees মনত ৰাখিবা তাৰ মানে বস্তুটো 100 টকা দি কিনি আনি 30% বহাই দিলে 130 টকা হ'ব কিন্তু তেও কি কৰিছে তাৰ পিছত আকৌ 10% ডিসকাউন্ট দিছে তাৰ মানে 130 ৰ 10% কিমান rupees 130 10% was 1 তাৰ মানে 13 টকা তেতিয়ালে নিউ প্রাইস কিমান হ'ব
নিউ প্ৰাইচ কিমান হ'ব 130 মাইনাছ 13 তাৰমানে 117 তাৰমানে বস্তুটো তেওঁ কিমান টকাত বেচিব 117 টকাত বেচিব 117 টকাত বেচিলে তেওঁ কিমান পাৰ্চেন্ট লাভ কৰি আছে তে 117 ক তুমি হেৰি উলিয়াই দিয়া পাৰ্চেন্টেজ উলিয়াই দিয়া পাৰ্চেন্টেজ গেইন হৈ যাব এটো 17% হৈ যাব এটো কনফাৰ্ম কৰিলে হৈ গল আৰু বেলেগ একো নাই সো 17% ডি ইজ দা কাৰেক্ট আনসাৰ 100% উলিয়াই দিলে হৈ গল মই আকৌ বুজাই দিছো ধৰি লোৱা বস্তুটো তেওঁ 100 টকা দি কিনি আনিছিলে তাক 30% ইনক্ৰিজ কৰিছে সো 130 হৈ গল তে 130 পৰা আকৌ 10% তেওঁ ডিসকাউন্ট দিছে ডিসকাউন্ট মানে কিমান টকা কমিছে 13 টকা ডিসকাউন্ট দিছে হৈছে খুব কমন দোকানত দেখিবাই 10% ডিসকাউন্ট 20% ডিসকাউন্ট 30% ডিসকাউন্ট গোটে খেলাটো এটো বহুত প্ৰফিট খাই দিয়ে নিউ প্ৰাইস 117 টকা হৈ গল 117 টকাৰ পৰা তেওঁ পাৰ্চেন্টেজ কিমান হ'ল 117 এটো গেইন টু হ'ব গৈ 117 ৰ পাৰ্চেন্টেজ তাৰমানে 17 যেতিয়া ওলাব গেইন টু হৈ যাব এটো তেনেকে কৰিব কোনো প্ৰয়োজন নাই সৰি এক সেকেন্ড 13 rupees to 13 rupees হলে 117 ইয়াৰ তুমি পার্সেন্টেজ 17% হ'ব এটো কনফার্ম এটো পার্সেন্টেজ উলিয়াই দিবা তে 17% হৈ যাব এটো একদম 100% কনফার্ম মই এটো অকন বুজোৱা দিগদাৰ হৈছে কিন্তু এটো 17% ও পিছত লাগিলে বেলেগ এদিন আগৰ ডিটেইলছ ধুনিয়াকৈ মই লাষ্ট আমাৰ দুটা কোৱেশ্চনছ লৈছো আছে আৰু 60 আৰু 59 59 তো মই আগত কৈ দিছো হোৱাট ইজ দা নাম্বাৰ অফ এন্ড পইণ্ট অফ এ লাইন আসলতে স্ট্রেট লাইনৰ এন্ড পইণ্ট কৰিছে স্ট্রেট লাইনৰ এন্ড পইণ্ট নাথাকে স্ট্রেট লাইন এডাল বাহি গৈ থাকিব পাৰে হয়নে সো তাৰ এনসাৰটো মোস্ট প্ৰবলি মোৰ মতে এনসাৰ 0 হ'ব তাৰমানে কোনো তাৰ এন্ড পইণ্ট নাথাকে মানে 0 1 হ'ব মানে 2 হ'ব মানে 3 হ'ব মানে ইট ইজ কনফাৰ্ম এনসাৰটো হ'ব 0 এটো তাৰমানে এ টো যদি লিখিছা ই এনসাৰ পুৰা কাৰেক্ট if the height of a trapezium is 8 cm বুলি কৈছে and the sum of the parallel side is 16 cm area of trapezium formula একো নাই area of trapezium কি আছে trapezium is equal to half sum of parallel sides cross height এটোই formula half sum of parallel sides কিমান কৈছে 16 cross height কিমান 8 तो দুইরে কাটিলে আনপার মোমটা 64 এই তো 64 आंसर ডি অপশন পাই আছে সো ইয়াতে এটা অংক খালি জাস্ট অলপ খালি মেলি হল কই দিও যে বাকি তো মই যিকিটা অংক দিছিলে গোটেই কিটা অংক সলভ কৰি দিলো তোমালোকৰ কাৰণে আশা কৰিছো আমাৰ লাষ্ট আৰু মোৰ এটা দুটা কোৱেশ্চনছ আছে এই দুটা কোৱেশ্চনছ তো মই সলভ কৰি দিছো এটা হৈছে 59 আৰু 60 what is the number of end point of a line এটা straight line or end point আসলে সঁচা কথা ক'ব গলে শেষ বিন্দু নাথাকে কি সদায় অসীমলৈ বাঢ়ি গৈ থাকে সো অপচন যেহেতু দিছে 0 1 2 3 তো মোৰ মতে आंसर হ'ব 0 এটো মই 100% শিওর হৈ আছো এটো आंसर 0 হ'ব লাগে ওকে সো নেক্সট আৰু এটা কৈছে if the height of a trapezium is 8 cm 8 cm বুলি কৈছে height to আৰু sum of the parallel sides কিমান দিয়া আছে 16 দিয়া আছে area of trapezium area is equal to half sum of parallel sides cross height so half 16 cross 8 so মোৰ মতে 64 this is the answer option is D so মই আজি এলপি টেটত যিখিনি কোৱেশ্চনছ আহিছিলে মই গোটেইখিনি কোৱেশ্চনছ মোটামুটি কৈ অলপ ফাস্ট কৰিলো সলিউশনছ কৰি দিছো পিছত মই এটা সিৰিজ বনাম টেটৰ পৰীক্ষাৰ কাৰণে কেনেকুৱা বস্তু পঢ়িব লাগে খালি মই আজি সলিউশনছ খিনি কৰি দিছো যাতে তোমালোকৰ কোৱেশ্চন যাৰ যাৰ মনত আছে কি শুদ্ধ কৰিছা নে ভুল কৰিছা হেখিনি ক্যাচ কৰিব পাৰিবা মই নেক্সট মই ইউপি টেটত কি কোৱেশ্চনছ খিনি আহিছিল ম্যাথমেটিক্সৰ হে গোটেইখিনি সলভ কৰি দি আছো দুই এদিনতে তো till then bye bye and take care